মৃত মহিলাৰ প্ৰতিবাদ দেখিছেনে? আজি আমি দেখুৱাম 444 গৰাকী মৃত মহিলাৰ প্ৰতিবাদ। আমাৰ মৃত্যু কেনেকৈ হল? আমাক মৃত কিয় সজালে? উত্তৰ লাগে। এই ঘটনা সংঘটিত হৈছে ৰহা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা দক্ষিণপাট গাঁও পঞ্চায়তৰ মৌমৰীয়া গাঁৱত। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ভেৰিফিকেশ্যনৰ সময়ত অঞ্চলটোৰ 3টা গ্ৰাম্য সংগঠনৰ অন্তৰ্গত 41টা আত্মসহায়ক গোটৰ মুঠ 444 গৰাকী জীৱিত মহিলাৰ নাম অন্তৰ্ভুক্ত হল মৃত তালিকাত। পাখিমৰীয়া উন্নয়ন খণ্ডৰ পৰা এক খবৰ লাভ কৰাৰ লগে লগে গাঁও প্ৰধান হৰেশ্বৰ দাসৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে মহিলাসকল। লগে লগে গাঁও প্ৰধানৰ বাসগৃহৰ সন্মুখত মহিলাসকল একত্ৰিত হৈ সাব্যস্ত কৰে এই প্ৰতিবাদ। আমাক ন্যায় লাগে। আমাক মৃত সজাই সকলো সা সুবিধাৰ পৰা বঞ্চিত নকৰিব। অশিক্ষিত গাঁও প্ৰধানক আঁতৰাই শিক্ষিত এজনক নিযুক্তি দিয়ক। এনেদৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে নিজৰ ভুল স্বীকাৰ কৰে গাঁও প্ৰধান হৰেশ্বৰ দাসে আৰু এই সন্দৰ্ভত চৰকাৰলৈ পুনৰ সকলো শুধৰাবলৈ ব্যৱস্থা কৰাৰ আহ্বান জনায় গাঁও প্ৰধানগৰাকীয়ে। কিন্তু আশ্চৰ্যকৰ বিষয় এই যে এগৰাকী দুগৰাকী নহয় মুঠ 444 গৰাকী জীৱিত মহিলাৰ নাম কিদৰে অন্তৰ্ভুক্ত হল মৃতকৰ তালিকাত। কাৰ ভুলৰ বাবে এই জীৱিত মহিলাসকল মৃত হল? কাৰ ভুলৰ বাবে হেৰুৱালে চৰকাৰী সা সুবিধা? এনে কাণ্ডজ্ঞানহীন কৰ্মচাৰীয়ে লাভ কৰিবনে উচিত শাস্তি? এয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। হয়, নমস্কাৰ। আজি এই নিউজ চেনেলৰ যোগেদি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা জনাব বিচাৰিছোঁ যে আজি আমাৰ দক্ষিণপাট গাঁও পঞ্চায়তৰ অন্তৰ্গত 4টা ভিঅ'ৰ মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হ'ল। কাৰণ গাঁওবুঢ়া ভুলৰ বাবে হওক বা কাৰিকৰী দিশৰ পৰাই হওক, আজি বিসংগতিয়ে হওক, 400 মহিলা আজি 444 গৰাকী মহিলা অলৰেডি মৃত বুলি ঘোষণা হৈ গ'ল। কাৰণ আমি সকলোখিনি মহিলা বৰ্তমানেও জীয়াই আছোঁ। আজি মৃত বুলি ঘোষণা হোৱাৰ লগে লগে আমি সকলো সুবিধাৰ পৰা আমি বঞ্চিত হ'লোঁ। ভৱিষ্যতেও আমাৰ কোনো ধৰণৰ সা সুবিধাৰ পৰা চাগে আমি বঞ্চিত হৈয়ে থাকিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে অনুৰোধ জনাইছোঁ যে আমাক এই আঁচনিখন আমাক বঞ্চিত নকৰি আৰু সকলো সা সুবিধা পাবৰ কাৰণে আমাক সুবিধা কৰি উপকৃত কৰে, তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ পৰা নিউজ চেনেলৰ যোগেদি অনুৰোধ জনালোঁ। আমি যিখিনি পইচা আমি পাবলগীয়া আছিলে, আমি আজি 3 মাহৰ আগৰ পৰা গছ পুলি ৰোৱাৰ পৰা আৰম্ভ কৰি যিমান কষ্ট কৰিলে আজি এবছৰে হ'ল। আমি গোটেই মহিলাখিনিয়ে গোটেই যি আমাক কৰিবলৈ দিছিলে অসম চৰকাৰ, আমি গোটেইখিনি সকলো কাম কৰি শেষত গাঁওবুঢ়া ডাঙৰীয়া ওচৰলৈ আহি ফটো উঠিলোঁ। ফটো উঠাত তেওঁ পৰ্টেলটো কি কৰিলে আমি নাজানো, গোটেই পৰ্টেলটোৰ পৰা আমাক মৃত বুলি ঘোষণা কৰিলে। গোটেই যাওক আৰু তেখেতে এজন আমাক এতিয়া আমি এইটো নিউজৰ চেনেললৈ আমি ক'ব বিচাৰোঁ শিক্ষিত লাগে আমাক। তেওঁ শিক্ষিত নোহোৱাৰ কাৰণে যেতিয়া বেলেগৰ দ্বাৰা কাম কৰাৰ কাৰণে আমি 400 আজি কিমানজনী মহিলা আমি মৃত 44 গৰাকী মৃত হ'লোঁ। আজি এইখিনি মহিলা আমি মৃত হোৱাৰ কাৰণে আমাৰ কি হ'ব চাওকচোন, ৰেচন কাৰ্ডৰ পৰা নাম কাটা যাব, আধাৰ কাৰ্ডৰ পৰা নাম কাটা যাব। আৰু যদি আমি মৃত অৱস্থাত থাকিলে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব? আমাৰ 10,000 টকাটোৱে প্ৰয়োজন নহয়, আমাক সকলো আঁচনি লাগে। আমি হ'লেও দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলা গোটেইখিনি। আমাক গতিকে মহিলা আমাৰ যিখিনি ভুল তেখেতে গাঁওবুঢ়া ডাঙৰীয়াই কৰিছে, আমাক গোটেই তেওঁ সংশোধন কৰি দিয়ক। আৰু তেওঁৰ পৰিয়ালে আমাক দুৰ্ব্যৱহাৰ কিয় কৰিব? তেওঁ ভুল কৰিছে কাৰণে আমি মহিলাসকল আহিছোঁ। তেওঁৰ পৰিয়ালৰ গোটেই ল'ৰা ছোৱালীয়ে আমাক বেয়া ব্যৱহাৰ কৰে, ভনীয়েক পিতেক কি কাৰণে কৰিব? আমাৰ কথা হ'ল কি, আমাক ন্যায় লাগে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অনুৰোধ জনাইছোঁ, গোটেই মহিলাসকলে আমি হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাক পৰ্টেলটো খুলি দিয়ে, আমি যিখিনি প্ৰাপ্য ধন আমি পাব লাগে, আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি আমাৰ 444 গৰাকী মৃত ঘোষণা হ'ল মহিলা। এই মহিলা সবলীকৰণ আমাৰ যিটো উদ্যমিতা আঁচনি, সেই আঁচনিৰ পৰা মৃত বুলি ঘোষণা যেতিয়া হ'ল বুলি আমি শুনা পালোঁ, তেতিয়া তেখেতৰ ওচৰত আহি গম পালোঁ যে আমি আৰু সকলো বস্তুৰ পৰা উদ্যমিতা আঁচনি যেনে ৰেচন কাৰ্ড আমি সকলোখিনিৰ পৰাই বঞ্চিত হ'ম। আৰু আমাৰ নৱপ্ৰজন্মৰখিনি আমি ভৱিষ্যতৰ কথা চিন্তা কৰি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেওঁ যাতে এই পৰ্টেলটো খুলি দি আমাৰ এই দুখীয়া দৰিদ্ৰ 444 গৰাকী মহিলাক নতুন সজীৱ কৰি তুলি মহিলা সবলীকৰণত আঁচনিত অন্তৰ্ভুক্ত কৰি তেওঁ যে আমাক এই দুখীয়া দৰিদ্ৰ মহিলাসকলক কৃতকাৰ্যতা
কৰে।